হাই এভৰিৱান, ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা একেবাৰে আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী এটা ৰেচিপি বনাই দেখুৱাম। সেয়া হ'ব কোমোৰাৰ গুটি। বুঢ়া কোমোৰা আপোনালোকে জানে, খাই পাইছে চাগে। যোৱাবাৰ আমাৰ বাৰীত বহুত কোমোৰা হৈছিল। তাৰে বুঢ়া কোমোৰাৰ গুটি কেইটামান ৰ'দত শুকাই ৰাখিছিলোঁ। সেই গুটি কেইটাৰে আজি আপোনালোকক মাছেৰে বনাই দেখুৱাম। ৰৌ মাছ লৈছোঁ মই। ৰৌ মাছেৰে বনাই আপোনালোকক দেখাম বুলি ভাবিছোঁ। কেনেকৈ বনাম, কি কি দি বনাম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মই বনোৱা আৰম্ভ কৰিম। এয়া ৰেচিপিটোৰ কাৰণে লৈছোঁ। আজি আপোনালোকক একেবাৰে সোৱাদ ৰেচিপি এটা বনাই দেখুৱাম। এয়া কোমোৰাৰ গুটি পানীত তিয়াই ৰাখিছোঁ। এয়া চব কোমোৰাৰ গুটি আধা ঘণ্টামান পানীত তিয়াই ৰাখিছোঁ। এইখিনি মিক্সিত লৈ পেষ্ট বনাই লৈ ল'ম। এয়া পিঁয়াজ লৈছোঁ এটা, নহৰু 3টা, গোটা নহৰু 3টা লৈছোঁ, জলকীয়া 4টা লৈছোঁ, আদা এটুকুৰা লৈছোঁ আৰু এইখিনি নহৰু লৈছোঁ। আৰু এইখিনি মাছ লৈছোঁ, কোমোৰাৰ গুটি মাছেৰে বনাম। এয়া মাছ, ৰৌ মাছ লৈছোঁ। মাছটো আপোনালোকক ভাজি দেখুওৱা নহ'ল। এইখিনি ৰেডি কৰি লৈছোঁ, মাছটো ভাজি। এতিয়া কোমোৰাৰ গুটিখিনি মিক্সিত দি ল'ম। এয়া চব কোমোৰাৰ গুটিখিনি মিক্সিত লৈ ল'ম। এইখিনি কোমোৰাৰ গুটি আমাৰ ঘৰতে কোমোৰা বহুত লাগিছিল যোৱাবাৰ। বুঢ়া কোমোৰাৰ গুটি এনেকৈ ঘৰতে শুকাই ধুনীয়াকৈ ৰাখি থৈ দিছোঁ। মাছ দি বনাই খালে বহুত টেষ্টি লাগে। এইখিনি গুটি একেলগে লৈ ল'ম। এতিয়া ইয়াতে অলপমান পানী দি ল'ম। এতিয়া মিক্সিত দি ল'ম। এয়া কোমোৰাৰ গুটিখিনি মিক্সিত পেষ্ট বনাই লৈ ল'লোঁ। এইখিনি অলপমান পানী দি চেকি ল'ব লাগিব। এতিয়া আদা নহৰু জলকীয়াখিনি মিক্সিত পেষ্ট বনাই লৈ ল'ম। অলপমান পানী দি দিম। এইখিনিও পেষ্ট বনাই লৈ ল'ম। এয়া চাওক, আদা নহৰুখিনিও পেষ্ট বনাই লৈ ল'লোঁ। এখন প্লেটত ৰাখি থৈ দিম। এয়া চাওক, এইখিনি আদা নহৰু জলকীয়া। এতিয়া কোমোৰাৰ এইখিনি অলপমান পানী দি চেকি ল'ব লাগিব ৰসটো, কাৰণ কোমোৰাৰ গুটিৰ ছালটো বহুত টান, আঞ্জাত দিলে খাব অসুবিধা হ'ব। সেইকাৰণে চেকি লৈ ল'ম। কোমোৰাৰ গুটিৰ ৰসটো লৈ ল'ম। ইয়াতে চেকি লৈ ল'ম। এয়া চাওক, ধুনীয়াকৈ চেকি লৈ লৈছোঁ।
এইখিনি একেলগে চেকি লৈ লওঁ। এয়া চাওক, এয়া চাওক ধুনীয়াকৈ ৰসটো উলিয়াই লৈ লৈছোঁ। এয়া চাওক, এই কোমোৰাৰ গুটিৰ ৰস, এইখিনি আদা নহৰু জলকীয়াৰ পেষ্ট, এইটো পিঁয়াজটো কাটি ল'ম। এয়া চাওক ৰেডি কৰি লৈ লৈছোঁ। এতিয়া গেছত কেৰাহী গৰম হ'ব দিছোঁ। এতিয়া ৰৌ মাছেৰে কোমোৰাৰ গুটিৰ আঞ্জা বনাম, আপোনালোকে চাই থাকিব। এতিয়া কেৰাহী গৰম হৈছে, ৰিফাইনটো দি দিছোঁ। অলপমান পাঁচফোৰণ দিম। এয়া পাঁচফোৰণ দি দিছোঁ। তেজপাত কেইটামান দি দিছোঁ। একেলগে নহৰু আৰু পিঁয়াজখিনি দি দিছোঁ। এইখিনি অলপমান ভাজি লওঁ। অলপমান ভালকৈ ভাজি ল'ম। এতিয়া ৰংগুড়াখিনি দি ল'ম। এয়া ৰংগুড়া দি দিছোঁ। এতিয়া নহৰু জলকীয়া আদাৰ পেষ্টখিনি দি ল'ম। এইখিনি অলপমান ভাজি ল'ম। এতিয়া জিৰা জালুকৰ গুড়া আধা চামুচ দি দিম। এয়া জিৰা জালুকৰ গুড়া আধা চামুচ দি দিছোঁ। এইখিনি অলপমান ভাজি ল'ম। এয়া চাওঁ, এইখিনি ভালকৈ ভাজি ল'লোঁ। এতিয়া কোমোৰাৰ গুটিৰ ৰসখিনি দি দিম। এতিয়া নিমখখিনি একেলগে দি দিম। এয়া নিমখ দি দিছোঁ। এতিয়া অলপমান টাইম উতল আহিব দিম। অলপমান টাইম উতল অহাৰ পিছত মাছখিনি দি দিম। এতিয়া আঞ্জাখন অলপমান উতল আহিব দিছোঁ। এয়া চাওক, আঞ্জাখন ধুনীয়াকৈ উতল আহিছে। এতিয়া মাছখিনি দি ল'ম। এয়া মাছটো দি দিছোঁ। এফাল মাছৰ মাথাও দি দিছোঁ একেলগে। মাছৰ মাথা আঞ্জাত দিলে বহুত টেষ্টি লাগে। এতিয়া অলপমান টাইম 5 মিনিটমান উতল আহিব দিম, যিহেতুকে মাছখিনি দি দিছোঁ। এয়া চাওক, আপোনালোকেও কোমোৰাৰ গুটিৰ আঞ্জা এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে। এবাৰ হ'লেও খাই চাব। এতিয়া অলপমান টাইম উতল আহিব দিছোঁ। এয়া চাওক, কোমোৰাৰ গুটি ৰৌ মাছেৰে বনোৱা হৈয়ে গ'ল।
এতিয়া হোৱাৰ আগে আগে অলপমান গৰম মছলাৰ গুড়া দি দিম। এয়া চাওক গৰম মছলাৰ গুড়া দি দিছোঁ আধা চামুচ। এয়া চাওক ধুনীয়াকৈ আঞ্জা হৈ গ'ল অতি কম সময়তে। এতিয়া আঞ্জা হৈয়ে গ'ল, গেছটো বন্ধ কৰিম। এয়া আঞ্জা হৈয়ে গ'ল। এতিয়া আপোনালোকক ডিছ এখনত লৈ দেখুৱাই দি দিওঁ। এয়া চাওক, এয়া চাওক ধুনীয়া কালাৰ হৈছে। আচলতে কোমোৰাৰ গুটিৰ আঞ্জাত অলপমান মছলা দিলে খাই বহুত ভাল লাগে। এয়া চাওক, আপোনালোকে দেখা পাইয়ে গম পাইছে কিমান টেষ্টি হৈছে। আপোনালোকে এনেকৈ এদিন হ'লেও বনাই খাব। এয়া চাওক, ভাল লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।